কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰই মাননি বৃদ্ধি কৰিব বুলি এনেধৰণৰ এটা খবৰ পাই আছে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুসৰি তেনেদৰে আপোনালোকে ক্লিপসমূহ পাইছে বা চাইছে। সেইখিনি ক্ষেত্ৰত আপোনালোকে এতিয়া আপোনালোকৰ মাননি বৃদ্ধি হ'ব নেকি? বহুত ভাগে কৈছে। তো এইখিনি ক্ষেত্ৰত তেনেকুৱা কৰিব নালাগে। আচলতে প্ৰকৃততে যিটো খবৰ আছে সেইটো দিব লাগে। কাৰণ কেলৈ এই অংগনবাড়ী কৰ্মী সহায়িকাসকলে আজি দীৰ্ঘদিনৰ পৰা তেনেদৰে সেইখিনি মাননি বৃদ্ধিৰ ক্ষেত্ৰত লাগি আহিছে। আৰু এইখিনি শেষ পৰ্যায়ত আপোনালোকে গমে পাইছে। এতিয়া আপোনালোকে সেইটো খবৰ জনোৱাৰ প্ৰয়োজন নাই যে আপোনালোকৰ এই যি অক্টোবৰত আপোনালোকক কিমানখিনি বৃদ্ধি কৰিব, কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ, ৰাজ্য চৰকাৰে কিমানখিনি দিব, কেন্দ্ৰীয় চৰকাৰৰ পৰা কিমানখিনি আহে সেইখিনিও জানিছে আপোনালোকে। বাৰু যি কি নহওক, এই বিষয়টো যে আপোনালোকৰ মাননি বৃদ্ধি হ'ব নহ'ব এইখিনি আপোনালোকৰ সঁচা নে কথাটো? এনেকুৱা ধৰণৰ যেন দিছে ৰাজ্য চৰকাৰে ফালৰ পৰা ইমানখিনি বৃদ্ধি হ'বই, তাক কেন্দ্ৰীয় চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইখিনি এনেদৰে কৈছে। সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাওক। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, আপোনালোকক সঠিক তথ্যটো জনাবলৈ গৈ আছোঁ আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। এতিয়া কেন্দ্ৰীয় চৰকাৰে মাননি বৃদ্ধি কৰিছে বুলি কৈছে। সেইখিনি ক্ষেত্ৰত আপোনালোকক জনাব বিচাৰিছোঁ যে এই আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰে বা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি এইখিনি তেনেদৰে বক্তব্য কোৱাটো আপোনালোকক দেখাইছে, সেইখিনি বহুত দিনৰ আগৰ। তো আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই যে আপোনালোকৰ মাননি বৃদ্ধি হ'ব অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ। তো সেইখিনি ক্ষেত্ৰত আপোনালোকক এনেকুৱা ধৰণৰ খবৰবিলাক দি আছে। তো সেইখিনি আপোনালোকে বহুত বেছি বিশ্বাস নকৰিব, কাৰণ কেলৈ তেনেকুৱা নহয়। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে গমেই পাইছে ৰাজ্য চৰকাৰে কিমানখিনি বৃদ্ধি কৰিব। সেইখিনিতো কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু অক্টোবৰৰ পৰা সেইখিনি বৃদ্ধি হ'ব বুলি কৈছে। তেতিয়াহ'লে নৱেম্বৰত আপোনালোকে সেই মাননিটো নিশ্চয় পাব যেতিয়া আপোনালোকৰ এইখিনি সোমায়। তো সেইখিনি কথা গম পাইছে। আৰু কেন্দ্ৰীয় চৰকাৰে যিটো বৃদ্ধি হ'ব বুলি কৈ আছে, এনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' চাব পাই আছে, এইটো কথাটো সঁচা নে এনেকুৱা ধৰণৰ কোনো খবৰ নাই অহা বা আপোনালোকৰ এইখিনি বৃদ্ধি হোৱা নাই। এইখিনি ক্ষেত্ৰত তেনেদৰে আপোনালোকে যদি কিবা চাবলৈ পাইছে সকলোখিনি মিছা। আৰু এইখিনি কৰিব নালাগে, কাৰণ কেলৈ বহুত আগ্ৰহে এইখিনি বা যি তেনেদৰে আপোনালোকে নিষ্ঠাৰে কাম কৰিছে, এইখিনি ক্ষেত্ৰত যদি এটা সঠিক খবৰ পায় তেতিয়াহে আপোনালোকৰ নিশ্চয় ভাল লাগিব বা এইখিনি কিমান কষ্টৰ মাজেৰে আপোনালোকে দিন পাৰ কৰিছে সেইখিনি উপলব্ধি কৰা উচিত। কাৰণ কেলৈ এনেই খবৰ এটা পালে যি কিনো কিবা এটা দি দিলে তেনেকুৱা ধৰণৰ নহয়। আৰু এতিয়া কথাটো হ'ল কি, অক্টোবৰত এতিয়া বহুতে সুধি আছে যে এককালীনটো কি হ'ব কি নহ'ব। সেইখিনি ক্ষেত্ৰতো কোনো ধৰণৰ আপডেট অহা নাই। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে মাননি বৃদ্ধি হ'ব বুলি। মাননি বৃদ্ধি নৱেম্বৰত আপোনালোকে গম পাব। আৰু অক্টোবৰতে আপোনালোকে অক্টোবৰৰ পৰা এককালীন যিটো 2 লাখ টকা দিয়াৰ কথা আছিলে, সেইখিনি ক্ষেত্ৰতো এতিয়ালৈকে কোনো ধৰণৰ খবৰ পোৱা নাই। হয়তো আপোনালোকৰ এই এককালীন যিটো 2 লাখ টকা আগন্তুক সময়ত খবৰসমূহ আহিব, দিলে ভাল। কাৰণ কেলৈ আপোনালোকে যিদৰে আপোনালোকে এতিয়া মাননি বৃদ্ধিৰ ক্ষেত্ৰত আজি দীৰ্ঘদিনৰ পৰা লাগি আহিছে, অৱশেষত আপোনালোকে যিটো বিচাৰিছিলে সেইটো নহ'ল, কিন্তু অলপ হ'লেও সেইখিনি বৃদ্ধি হ'ল। কথাটো হ'ল কি, সেইখিনি বৃদ্ধিয়ে সমস্যাৰ সমাধান নহয়, কিন্তু সেইখিনি এটা কাৰ্যকৰী দিশে আগবাঢ়িলে। কিন্তু এই যে এককালীনটোৰ ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে তথ্য পোৱা নাই বা সেইখিনি ক্ষেত্ৰত আগবঢ়া নাই। আগন্তুক সময়ত নিশ্চয় খবৰসমূহ ওলালে জনাম। কথাটো হ'ল কি, এতিয়া আপোনালোকৰ এই যদি এককালীনটো দিয়ে তেনেহ'লে নিশ্চয় সকলোৰে বাবে ভাল হ'ব। কাৰণ কেলৈ এতিয়া ধৰি লওক কোনোবা অৱসৰ গ্ৰহণ কৰিবলৈ বহুত বেছি দিন নাই, যদি কাৰ্যকৰী দিশে আগবাঢ়িবলৈ বহুত এটা বেছি দিন লাগে, তেতিয়া কোনোবাটো অৱসৰ গ্ৰহণ কৰিব, তেওঁলোকেতো সেইখিনি নাপাবই। চ' কথাটো হ'ল কি, এই যি এককালীনটো সেইটো পালে আপোনালোকৰ বহুত বেছি সুবিধা হ'ব আৰু সেইটো হ'ব লাগে অতি সোনকালে, যিহেতু অক্টোবৰতে বৃদ্ধি কৰাৰ কথা সেইখিনি কোৱা হৈছিলে। তো দেখা যাওক, আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় জনাম। আৰু এই যি কেন্দ্ৰীয় চৰকাৰে যে বঢ়াই দিব আপোনালোকৰ মাননি বৃদ্ধি কৰিব এনেকুৱা ধৰণৰ কৈ আছে, এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ বঢ়াই নিদিয়ে আপোনালোকে। তো এনেই আপোনালোকে সেইখিনি ভিডিঅ' দিছে বা আপোনালোকে চাইছে, এইখিনি ক্ষেত্ৰত কোনো আপোনালোকে সঠিক খবৰ নহয়। চ' এইখিনিয়ে জনালোঁ। আগন্তুক সময়ত খবৰসমূহ পাই থাকিলে নিশ্চয় জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।